নমস্কাৰ বন্ধুসকল আপোনালৈ আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। তো বন্ধুসকল আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম যে সেৱাৰ ৰিচেকিং আপোনালোকে কেনেকৈ কৰিব। আপোনালোকৰ কোনোবা যদি এক্সাম দিছে আৰু এক্সাম যদি আপোনালোকৰ বেয়া হৈছে, কোনোবা এটা সাবজেক্টত যদি আপোনালোকৰ বেয়া হৈছে, আপোনালোকে যদি সেই পেপাৰখন ৰিচেকিং কৰিব বিচাৰে আপোনালোকে কৰিব পাৰিব। তাৰ কাৰণে ইতিমধ্যে সেৱা নোটিফিকেশন জাৰি কৰিছে। এইটো ভিডিঅ'ৰ সম্পূৰ্ণ প্ৰসেস আপোনালোকক জনাম কেনেকৈ আপোনালোকে ৰিচেকিং কৰিব পাৰিব পেপাৰ। প্ৰত্যেকটো পেপাৰ কাৰণে আপোনালোকে কিমান টকা আপোনালোকে খৰচা কৰিব লাগিব, কেনেকৈ আবেদন কৰিব আৰু কেনেকৈ ৰিচেকিংৰ প্ৰসেস হ'ব, গোটেই এইটো ভিডিঅ'ত আপোনালোকে পাব। সো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চাব, তেতিয়াহে আপোনালোকে বুজি পাব আৰু আপোনালোকে অনলাইন এপ্লিকেশন কৰিব পাৰিব। সো বন্ধুসকল আৰু এটা কথা, যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক। এইটো চেনেলত সদায় আপোনালোকে চাকৰিৰ খবৰবোৰ পাই থাকিব। লগতে মই আগতে কৈছো যে কেৰিয়াৰ জব পৰ্টেল অনলাইন.in যোনটো জব প্লেটফৰ্ম ৱেবসাইট হয়, এইটো ৱেবসাইট আপোনালোকে বিভিন্ন ধৰণৰ নোটিফিকেশনৰ লগতে জবৰ প্ৰাইভেট হওক চৰকাৰী হওক যিকোনো জবৰ নোটিফিকেশন আপোনালোকে পাই থাকিব। সো ৱেবসাইটৰ লিংকটো ভিডিঅ' ডিসক্ৰিপশনত দিয়া আছে, আপোনালোকে তাত গৈ ভিজিট কৰি সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এইটো ৱেবসাইটৰ বিষয়ে জানিব বিচাৰে আৰু লেটেষ্ট জব আপোনালোকে জানিব পাৰিব। ঠিক আছে। সো বন্ধুসকল আজিৰ ভিডিঅ' যোনটো হৈছে এইটো হৈছে সেৱা ৰিচেকিং এনসাৰ স্ক্ৰিপ্ট আসাম HSLC। যিসকলে মেট্ৰিক দিছে আৰু মেট্ৰিকত যদি এটা বা দুটা সাবজেক্ট আপোনাৰ বেয়া হৈছে আৰু আপোনাৰ যদি ডাউট আছে যে এখন সাবজেক্টত মই উপযুক্ত নাম্বাৰ পাম বা পাস কৰিম, তেতিয়াহ'লে আপোনালোকে সেইটো যোনটো পেপাৰ আছে সেই পেপাৰটো আপোনালোকে ৰিচেকিং কৰিব পাৰে। আপোনালোকে ৰিচেকিংৰ কাৰণে আবেদন কৰিব পাৰিব। সো ৰিচেকিং প্ৰসেসটো মই আপোনালোকক সম্পূৰ্ণ জনাম। তাৰ কাৰণে সেৱা ইতিমধ্যে নোটিফিকেশন দি দিছে। ইয়াতে নেম অফ দ্য এক্সাম যেটো ওভাৰভিউ HSLC এক্সামিনেশ্যন 2024 বৰ্ষৰ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম ক্লাছ 10 মেট্ৰিকুলেশ্যন 16 ফেব্ৰুৱাৰী ইয়াতে ডেট দিয়া আছে। ডেট অফ এক্সাম যেটো হৈছিল 16 ফেব্ৰুৱাৰী টু 4 মাৰ্চলৈকে এক্সাম হৈছিল। টাইপ আছিল ৰিটেন এক্সাম। টোটাল যোনটো পৰীক্ষা আছিল ষ্টুডেণ্টৰ 4,25,965 ষ্টুডেণ্টে টোটালি এক্সাম দিছিল আৰু ৰিজাল্ট ডিক্লেৰেশ্যন হৈছিল 20 এপ্ৰিলত। ঠিক আছে। সো ইয়াৰ যেটো হেড অফিচ আছে, যেটো হেড কোৱাৰ্টাৰ আছে আমাৰ সেৱা বামুণী মৈদাম গুৱাহাটী আসাম 781021 হয় আৰু ইয়াৰ যেটো ৱেবসাইট আছে sevaonline.org। ঠিক আছে। সো ইয়াতে আপোনালোকে দেখা পাব এপ্লাই ফৰ এনসাৰ স্ক্ৰিপ্ট ৰিচেকিং এক্সাম আসাম HSLC এক্সাম ক্লাছ 10 ক্লাছ। ঠিক আছে। বোৰ্ড হৈছে সেৱা আৰু এপ্লিকেশন প্ৰসেসটো আপোনালোকে গোটে অনলাইন কৰিব লাগিব। এপ্লিকেশন ফিজ হ'ব 400 পাৰ সাবজেক্ট। স্টার্টিং ডেট 22 এপ্রিলৰ পৰা অলৰেডি আৰম্ভ হৈ গৈছে। 22 এতে দেখাব 22 এপ্ৰিল 2024 পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট থাকিব 7 মে। 7 মে লৈকে আপোনালোকে অনলাইন যোনটো আপোনালোকে ৰিচেকিং প্ৰক্ৰিয়া আপোনালোকে অনলাইন কৰিব পাৰিব। ঠিক আছে। সো ইয়াৰ পিছত আমি আহো যে ষ্টুডেন্টস ইয়াতে এপ্লিকেশন ফৰ সেৱা ৰিচেকিং ষ্টুডেন্ট হু উইশ টু এক্সামিন देयर এনসাৰ স্ক্ৰিপ্ট এন্ড একুয়াৰ স্ক্যান কপিজ উইল বি ৰিকুৱাৰ্ড। আৰু আপোনালোকে যদি আপোনাৰ যোনটো পৰীক্ষা দিছে আৰু পৰীক্ষাৰ প্ৰশ্ন কাকত যদি আপোনালোকে কপি বিচাৰে, আপোনালোকৰ এনসাৰ স্ক্ৰিপ্ট আপোনালোকে কি লিখিছে সেই কপি যদি আপোনালোকে বিচাৰে, সেই কপিখনৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। কপিখনো আপোনালোকে পাব পাৰে। ঠিক আছে। ইয়াতে দিয়া আছে একুয়াৰ স্ক্যানেড কপিজ, আপোনালোকে স্ক্যান কপি পাব। উইল বি ৰিকুৱাৰ্ড টু পে এন এপ্লিকেশন। আপোনালোকে পে আৰু এপ্লিকেশন কৰিব লাগিব ইন order to complete online application process. The application fees for all service type are listed. ইয়াতে লিস্ট কৰা আছে সার্ভিস এন্ড ফিজ। রিচেকিং এন্ড স্ক্যান কপি অফ এনসার স্ক্রিপ্ট আপোনালোকে যদি রিচেকিং কৰে আৰু স্ক্যান কপি অফ এনসার স্ক্রিপ্ট আপোনালোকৰ এনসার স্ক্রিপ্ট যদি বিচাৰে, রিচেকিং আৰু এনসার স্ক্রিপ্ট দুয়োটা যদি আপোনালোকে একেলগে বিচাৰে তেতিয়াহ'লে আপোনালোকে 400 পেমেন্ট কৰিব লাগিব। স্ক্যান কপি অফ অমৰ উইথ এনসাৰ কি আৰু যদি আপোনালোকে স্ক্যান কপি আৰু অমৰ শিটৰ সৈতে বিচাৰে তেতিয়াহ'লে আপোনালোকে ৰেস 50 অনলি 50 আপোনালোকে পেমেন্ট কৰিব লাগিব। ঠিক আছে। সো এইখিনি আপোনালোকে মনত কৰিব। ইয়াতে মোড অফ এপ্লিকেশন ক্যান্ডিডেট হ্যাভ টু পে দ্য এভভ এপ্লিকেবল এপ্লিকেশন ফিজ থ্ৰু অনলাইন পেমেন্ট মোড। আপোনালোকে অনলাইন পেমেন্ট কৰিব পাৰিব। নো এপ্লিকেশন উইল বি একসেপ্টেড উইথাউট এ ফিজ। আপোনালোকে কোনো ফিজ নিদিয়াকৈ আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশন ইয়াতে একসেপ্ট কৰা নহ'ব। এপ্লিকেশনৰ কাৰণে ইয়াত যোনটো ধাৰ্য কৰা হৈছে ফিজ, এই ফিজ কেইটা আপোনালোকে পেমেন্ট কৰিব লাগিব, তেতিয়াহে আপোনাৰ এপ্লিকেশনটো সাবমিট হ'ব বা সাকসেসফুল বুলি ধৰিব পাৰিব। ঠিক আছে। সো ইয়াতে রিচেকিং প্ৰসেসটো আপোনালোকক অলপ জনাই দিওঁ। দ্য ক্যান্ডিডেট শ্যাল নট ডেট দ্য রিচেকিং অফ এনসার স্ক্রিপ্ট শ্যাল নট মেন রি-ইভ্যালুয়েশন অফ দ্য এনসার স্ক্রিপ্ট। রিচেকিং শ্যাল ইনক্লুড দ্য ফলোইং। ইয়াতে রি-টোটালিং অফ মার্ক এনসার্ড বাই দ্য এক্সামিনার। এখানে আপোনালোকে টোটাল মার্ক আপোনালোকে চেক কৰিব পাৰিব। অ্যাসাইনমেন্টস অফ এনসার হুইচ হ্যাজ বিন লেফট অর আনভ্যালুয়েটেড। ঠিক আছে। আপোনালোকে যদি কিবা এৰি থৈ আহিছে বা হেতৰ দ্বাৰা যদি কি ভুল হৈছে হেতু চেক কৰিব। কারেকশন অফ ৰং এন্ট্রি অফ মার্কস অফ এনি মেনার নেচার। যদি কিবা নাম্বার দিওতে যদি কিবা ভুল বান্তি হৈছে সেইখিনি চেক কৰিব। দ্য ৰিজাল্ট অফ রিচেকিং উইল বি ইনফর্ম টু দ্য এপ্লিকেন্ট। আপোনালোকৰ যোনটো ৰিচেকিংৰ ৰিজাল্ট সেইটো দিয়া হ'ব এ নোটিফিকেশন উইথিন 30 ডেজ আৰু 30 ডেজৰ ভিতৰত আপোনালোকৰ সেইটো নোটিফিকেশন দিয়া হ'ব যে আপোনালোকে ৰিচেকিং যে কৰিছে তাৰ ৰিজাল্ট উইথিন 30 ডেজৰ ভিতৰত আপোনালোকে পাব।
ঠিক আছে লাষ্ট ডেট অফ রিসিভ অফ দ্য এপ্লিকেশন দ্য মার্কশিট সার্টিফিকেট টু দ্য ক্যান্ডিডেট ইন কেস অফ এনি চেঞ্জ উইল বি ইস্যুড অন সাবমিশন অফ দ্য অরিজিনাল মার্কশিট সার্টিফিকেট in the board's office through the head the concerned school in the intimation of the head of the institution. No such marksheet certificate will be sent directly to the school candidate or through any other agency. আৰু আপোনালোকৰ যোনটো ৰিচেকিং কৰাৰ পিছত যেতিয়া আপোনালোকে ৰিজাল্ট পায় সেই ৰিজাল্টৰ কাৰণে মাৰ্কশিট বা সাৰ্টিফিকেটখন আপোনালোকে কোনো ধৰণৰ স্কুলত আপোনালোকে নাপায় আপোনালোকে সেই সাৰ্টিফিকেট বা মাৰ্কশিটৰ কাৰণে আপোনালোকে সেৱা বৰ্ডত যাব লাগিব আৰু সেৱা বৰ্ডৰ পৰা আপোনালোকৰ যোনটো মাৰ্কশিট আৰু সাৰ্টিফিকেট আছে তাৰ পৰা আপোনালোকে কালেক্ট কৰিব লাগিব এনসাৰ শিট মাৰ্কশিট সাৰ্টিফিকেট এই গুটেইখিনি আপোনালোকে সেৱাৰ পৰা আপোনালোকে কালেক্ট কৰিব লাগিব ঠিক আছে এইখিনি ইয়াত কোৱা হৈছে সো ইয়াতে আহু ইম্পৰ্টেন্ট ডেটস হৈছে 22nd ৰ পৰা আৰম্ভ হৈ গৈছে 7 তাৰিখলৈকে আপোনালোকে লাষ্ট ডেট কৰিব পাৰিব ৰিচেকিং কাৰণে আবেদন আৰু ৰিজাল্ট ডিক্লেৰেশ্যন ডেট উইথিন 30 ডেজ আপোনালোকে যে ইয়াতে 22 তাৰিখৰ পৰা আৰম্ভ হৈছে ইয়াৰ পৰা 30 ডেজৰ ভিতৰত আপোনালোকে যোনটো ৰিজাল্ট আছে ৰিচেকিংৰ সেই ৰিজাল্টখিনি আপোনালোকে পাব ইয়াতে হোক আপোনালোকে কেনেকৈ আবেদন কৰিব তো তলত ইম্পৰ্টেন্ট লিংকস মোৰ দিয়া ৰাখিছো ইয়াতে আপোনালোকে আহিব সেৱা ৰিচেকিং পৰ্টেল আছে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকৰ যোনটো ৰোল নম্বৰ আছে ঠিক আছে আপোনালোকৰ ৰোল নম্বৰ ইয়াত দিব আপোনালোকৰ ইন্টাৰ নো ইয়াত দিব ইয়াৰ পিছত আপোনালোকে ডেট অফ বাৰ্থ এজ পাৰ এডমিট কাৰ্ড আপোনালোকৰ এডমিট কাৰ্ডৰ যোনটো ডেট অফ বাৰ্থ আছে সেইখন ডেট অফ বাৰ্থ আপোনালোকে দিব আৰু লগইন কৰিব লগইন কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত গোটেই ক্ৰেডেনশিয়েলটো আপোনালোকে আহি যাব আৰু আহাৰ তাৰ পিছত আপোনালোকে অনলাইন নিজে বুজি পাব আৰু আৰামত কৰিব পাৰিব যদি কিবা ইস্যু হয় বা আপোনালোকে কৰিব নোৱাৰে মোক কমেন্ট কৰি জনাব মই নিশ্চয় আৰু এটা ভিডিও বনাম লাইভ দেখাম আপোনালোকক কেনেকৈ কৰিব পাৰিব ঠিক আছে আপোনালোকে মোক কমেন্ট কৰি জনাব যদি আপোনালোকে কমেন্ট কৰে আপোনালোকে তেনেকুৱা লাইভ ভিডিও লাগে সেই প্ৰসেসটো মই গোটেই ভিডিওখনত মই দেখাম আৰু লাইভ আৰু এটা ভিডিও বনাই আপোনালোকৰ কাৰণে মই চেনেলটোত আপলোড কৰি দিম তো বন্ধুসকল আজি ভিডিওত এইখিনি এনেকুৱা ভিডিও পাই থাকিব কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব